ভোট যুদ্ধৰ দিনাও সামগ্ৰীত উত্তপ্ত পৰিস্থিতি চুৰমাৰ হল চাৰিচকীয়া বাহন বিজেপিৰ পতাকা হাতত আছে কিবা আৰু এটা মোৰৰ বিজেপিৰ এৱল আছে সামগ্ৰীৰ হলমাৰিটো কংগ্ৰেছৰ এজেণ্ট আৰু আৰক্ষীক মাৰপিট কৰাৰ অভিযোগ বিজেপি কৰ্মীৰ বিৰুদ্ধে এজেণ্টক মাৰিছে আমাৰ এই সংবিধান এজন পুলিচক মাৰিছে খলিহামাৰী ভোট কেন্দ্ৰত আকৌ বিজেপি প্ৰাৰ্থী দীপ্তৰঞ্জন শৰ্মাক সোমোৱাত বাধা প্ৰদান কৰিলে কংগ্ৰেছৰ পুলিং এজেণ্টে উপনিৰ্বাচন অনুষ্ঠিত হোৱা 5 সমষ্টিৰ বঙাইগাঁও চিডলি আৰু ধলাইত বৰ বিশেষ গণ্ডগোল নহলেও বিহালী আৰু সামগ্ৰীত কিন্তু পৰিস্থিতি উত্তপ্ত হৈ থাকিল পুৱাৰ পৰা সন্ধিয়া পৰ্যন্ত সামগ্ৰীত ইটোৰ পাছত সিটোকৈ সংঘটিত হৈয়েই থাকিল বিক্ষিপ্ত ঘটনা ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাছৰে পৰা বিজেপি আৰু কংগ্ৰেছী কৰ্মীৰ সংঘাতত উত্তপ্ত হৈ পৰিল সামগ্ৰীৰ হলমাৰীৰ 89 আৰু 90 নং ভোট কেন্দ্ৰ অতৰ্কিতে ভোট কেন্দ্ৰত প্ৰৱেশ কৰি একাংশ বিজেপি কৰ্মীয়ে উদ্ভণ্ডালি কৰাৰ লগতে কংগ্ৰেছৰ এজেণ্ট আৰু আৰক্ষীক মাৰপিট কৰাৰ অভিযোগ উঠিছে আমি ৰাতিপুৱা ইয়াতে আছিলোঁ আমি কংগ্ৰেছী মানুহ মানে বিজেপিৰ মানুহ 6-7 জন মুনুবী ৰহমান জাকিৰ বিল্লাল মুজিবুৰ এইকেইটা মানুহ মানে ৰচিদুলক মানে কৈ দিছে যেন তই ঘৰৰ ভিতৰত গৈ কিনি এটা কেছকাল ডাইৰেক্ট এজেণ্টক মাৰিছে আমাৰ এই কংগ্ৰেছী এজন পুলিচক মাৰিছে ইয়াৰ পাছতেই উত্তপ্ত হৈ পৰিল সামগ্ৰীৰ পূব শালপাৰা ৰকিবুল হুছেইনক গো বেগ ধনি দিবলৈ গৈ একাংশ বিজেপিৰ সমৰ্থকে ভাঙি চূৰ্ণ বিচূৰ্ণ কৰিলে সাংবাদিকৰ বাহন মোৰ গাটো ভাল লগা নাই মই ভাবিছোঁ আৰু ঘৰলৈ গুচি যাম আৰু এই কেইটামান ল'ৰা দৌৰা-দৌৰি কৰি আছে মই তাক সুধিম বুলি ভাবিছোঁ কি ইন দ্য মিন টাইম কি কৰিলে বিজেপিৰ মানে ইমান পতাকা হাতত কেইটামান আছে আৰু ডাঙৰ ডাঙৰ লাখুটি কেইটামান লৈ আহি মোৰ গাড়ীখন মানে কোবাই আছে মই ক'লো বন্ধু মোৰ গাড়ীখন কিয় ভাঙিছা মই কি অন্যায় কৰিলোঁ চৰি কৈ গুচিলোঁ বিজেপিৰ পতাকা হাতত আছে কিবা আৰু এটা মোৰৰ বিজেপিৰ এৱল আছে গাড়ীখন মোৰ নিজৰ মোৰ সাংবাদিক আমাৰ সাংবাদিক মই বহুত চিনিয়ৰ সাংবাদিক পিছে বিজেপি সমৰ্থকে এই ঘটনা সংঘটিত নকৰা বুলি দাবী কৰিছে স্থানীয় বিজেপি নেতাই গাড়ীখনত যে আক্ৰমণ সংঘটিত হৈছে সম্পূৰ্ণ কংগ্ৰেছে আক্ৰমণ কৰিছে আৰু ৰকিবুলৰ বেৰনীয়া গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰিছে সোণাৰ বেৰনীয়া গুণ্ডা বাহিনীয়ে বাৰম্বাৰ আমাৰ সংবাদ কৰ্মীসকলৰ ওপৰত যি আক্ৰমণ বৰ্বৰ আক্ৰমণ কৰা হৈছে তাক কিন্তু আমি কেতিয়া সহ্য নকৰোঁ 35 বছৰ শাসন কৰাৰ পিছত সেইখন সমষ্টিৰ পৰাই যে আজি তাক গো বেগ দমনি দি পেলাই ৰাইজে চিৰ বিদায় দিব বিচাৰিছে এই খবৰ পাই ৰকিবুলৰ মাথা গৰম হৈছে কুশল কোঁৱৰ ভোট কেন্দ্ৰতো বিজেপি আৰু কংগ্ৰেছ কৰ্মীৰ মাজত মাৰপিটৰ ভয়ংকৰ ঘটনা ভগামুখত বিজেপি কৰ্মীয়ে ভুৱাকৈ ভোট দিয়াক লৈ সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতি এনে পৰিস্থিতি সাম নাকাটোতেই এইবাৰ সামগ্ৰীৰ 2 নং খলিহামাৰী ভোট কেন্দ্ৰত সংঘটিত হ'ল আন এক উত্তপ্ত পৰিস্থিতি বিজেপি প্ৰাৰ্থী দীপ্তৰঞ্জন শৰ্মাক ভোট কেন্দ্ৰত সোমোৱাত বাধা প্ৰদান কৰি বিপদত পৰিল কংগ্ৰেছৰ পুলিং এজেণ্ট পৰিচয় পত্ৰ নোহোৱাকৈয়ে কংগ্ৰেছী পুলিং এজেণ্টে কৰ্তব্য পালন কৰাৰ অভিযোগত জাঙুৰ খাই উঠিল একাংশ বিজেপি সমৰ্থক এটা কাৰত দুজনৰ নাম দিছে ইমতাজ আলী আৰু আহমেদ আলী তো মই গৈছোঁ গৈ পেলাই ইমতাজ আলী উলিয়াই আনিলোঁ ইমতাজ আলী পঠিয়াই দিম মই থাকিম তাৰপিছত এই দীপলুদা সোমাল তাৰপিছত মই সুধিছোঁ ইয়াত কি কেণ্ডিডেট সোমাবলৈ হেৰি পাৰ্মিশ্যন আছে নেকি তাৰপিছত তেখেতে মোক দম দি আছে যে তই কোন তই মোক কিয় দম দি আছে তই মাৰিবলৈ আহিছে একেদৰেই সামগ্ৰীৰ খাটৱাল পঞ্চায়তৰ কোটায়নিতো সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতিৰ সমৰত নামিল কংগ্ৰেছ বিজেপিৰ কৰ্মী প্ৰচণ্ড মাৰপিট নিয়ন্ত্ৰণৰ বাহিৰত পৰিস্থিতি মুঠতে ভোট গ্ৰহণৰ দিনটোতো এইদৰেই অব্যাহত থাকিল ব্যাপক হিংসাত্মক কাৰ্যসূচী ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত